নমস্কাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ যেটো এডমিশন প্ৰসেস তাৰ লগত জড়িত যথেষ্টখিনি কনফিউজন আছে গম পাও কাৰণ নিজে কৰোটো তেওঁলোকে মানে কি কৰিব লাগে ভালকে ক্লিয়াৰ কৰি দিয়া নাই হেতু কাৰণে যথেষ্টখিনি কনফিউজন সৃষ্টি হৈছে সকলোৰে মাজত গতিকে এই ভিডিওটো তেজপুৰ ইউনিভাৰ্চিটিৰ পাৰ্ট 2 মই মানে এডমিশন প্ৰসেসটো কেনেকৈ আগবাঢ়িব তাৰ পাৰ্ট 2 ইয়াত মই কি কোৰ্সেস আছে আপোনালোকে যদি অলৰেডি এপ্লাই কৰিলে তেতিয়া হলে আপোনালোকলে হয়তো এটা মেইল সেন্ড কৰিছে সেই মেইলটোৰ কথা আৰু এগ্ৰিগেট মাৰ্কস কেনেকৈ দিব মাৰ্কশিট খিনি কোড দিব আৰু ইম্পৰ্টেন্ট ডেটস এখিনিৰ কথা আপোনালোকৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছো সো কালি সকলোলৈকে যিসকলে অলৰেডি মানে ফৰ্মটো ফিল আপ কৰিছিলে তেওঁলোকলৈ এটা মেইল আহিছে সেই মেইলটোত কি কথা আছে সেই মেইলটোত আপোনালোকে চিন্তা কৰিবলগা একো কথা নাই তাত মই আগৰ ভিডিওটোত যিখিনি কথা কৈছিলো সেইখিনি আছে যে Please do the following without delay to complete your application. মানে আপোনালোকৰ এপ্লিকেশনটো ভুল নহবৰ কাৰণে এখিনি তেওঁলোকে এন্টাৰ কৰিব লৈছে প্ৰথম কথাটো হৈছে একাডেমিক ডিটেইলছ ইয়াত কি দিব দিছে আপোনালোকে যদি এমএমএসসিৰ কাৰণে এপ্লাই কৰিছে তেতিয়া হলে কোৱালিফিকেশনত আপোনালোকে ব্যাচেলাৰ্স ডিগ্ৰী দিব লাগিব তাৰ পিছত টোটাল মাৰ্কস আৰু মাৰ্কস সিকিউৰ দিব লাগিব মানে মুঠ নম্বৰ কিমান আৰু তাৰ ভিতৰত কিমান পাইছে হেতু 5th সেমিষ্টাৰ লৈকে বা 6th সেমিষ্টাৰ লৈকে দিব লাগিব কিন্তু কিছুমান আমাৰ কিছুমান ইউনিভাৰ্সিটিৰ ক্ষেত্ৰত মাৰ্কস নিদিয়ে তাত সিজিপিএ দিয়ে তেতিয়া হলে আপোনালোকে 5th সেমিষ্টাৰ লৈকে বা জিমান লৈকে কমপ্লিট হৈছে যদি 5th সেমিষ্টাৰৰ ৰিজাল্ট দিয়া নাই কমপ্লিটেড সেমিষ্টাৰ মানে 4th সেমিষ্টাৰ লৈকে দিলেও হল আপোনালোকৰ যেটো সিজিপিএ আছে হেতু দিব লাগিব আৰু টোটাল মাৰ্কস এন্ড মাৰ্কস সিকিউৰড 0 দিবলৈ কৈছে তাৰ মানে যেহেতু আপোনালোকৰ সিজিপিএ হয় গতিকে টোটাল মাৰ্কসৰ কথা নাহে হেতু কাৰণে তাত 0 দিবলৈ দিছে মানে সিজিপিএ টো দিলেই হল মুঠতে যদি আপোনালোকৰ সিজিপিএ বা এসজিপিএ তেনেকুৱা দিয়ে তাৰ পিছত কৈছে ইনসাৰ্ট অল সেমিষ্টাৰ ওয়াইজ মাৰ্কস আৰু হেতু এড নিউ বাটনটো ক্লিক কৰি আপোনালোকে যেটো আপোনালোকৰ সেমিষ্টাৰ ওয়াইজ মাৰ্কস পাইছে বা এসজিপিএ পাইছে হেতু আদাৰ সেকশনত আপোনালোকে আদাৰ কোৱালিফিকেশন ইত্যাদি সেকশনত আপোনালোকে এড কৰিব লাগিব যেটো মোৰ আগৰ ভিডিওটোত যদি আপোনালোকে চাই কেনেকৈ এড কৰিব লাগে হেতু মই ভালকে দেখাই থোৱা আছে তাৰ পিছত আপোনালোকে যদি সিজিপিএ ৰ পৰা পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰিব লগা হৈছে কিছু কাৰণ তাত দিয়া আছে সিজিপিএ টো পাৰ্সেন্টেজ তেতিয়া হলে আপোনালোকৰ ইউনিভাৰ্সিটিৰ যেটো সিজিপিএ টো পাৰ্সেন্টেজৰ যেটো কনভাৰ্জন ফৰ্মুলা আছে হেতু দিব লাগিব হেতু কিছুমান ইউনিভাৰ্সিটিৰ মাৰ্কশিটৰ পাছফালেই দিয়া থাকে আৰু কিছুমান ইউনিভাৰ্সিটিৰ ক্ষেত্ৰত হেতু দিয়া নাথাকে যদি আপোনালোকে কলেজ মানে ইনষ্টিটিউটৰ কিবা যদি নোটিছ আছে তেনেকুৱা হেতু লগতে মানে দিব লাগিব তাৰ ৰিমাৰ্ক সেকশনত হেতু ভৰাই দিলে হল নাইবা জাস্ট এডিশনাল ডকুমেন্ট পেজটোত সেই নোটিছখন বা সেই ফৰ্মুলাটো আপলোড কৰি দিলে হল তাৰ পিছত এগ্ৰিগেট পাৰ্সেন্টেজ ইন দা ব্যাচেলাৰ্স ডিগ্ৰী উইথ অনাৰ্স মেজৰ হেতু মই পাছত দেখাম কেনেকৈ আপলোড কৰিব হেতু আপোনালোকে দিব লাগিব তাৰ পিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া চেক কৰিব মানে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চেক কৰিব লাগে এগ্ৰিগেট পাৰ্সেন্টেজ আৰু মাৰ্কসটো দিব লগা হয় যদি আপোনালোকৰ মানে সিজিপিএ এতিয়া কালি নতুন আপডেটেড যেটো ফৰ্ম তাত দেখিছো যে তাত মানে মাৰ্কসটো এন্টাৰ নকৰিলেও হয় বুলি লিখা আছে আগতে হেতু নাছিলে তেতিয়া আপোনালোকে পাৰ্সেন্টেজটো সিজিপিএ ৰ পৰা পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰি তাত এগ্ৰিগেট পাৰ্সেন্টেজত লিখি দিলেই হল হেতু মেজৰৰ ক্ষেত্ৰত তাৰ পিছত আপলোড অৰিজিনাল মাৰ্কশিট আৰু গ্ৰেড শিটস অনলি ইয়াত তেওঁলোকৰ হেয়া তেজপুৰ ইউনিভাৰ্সিটি বহুত মানে কনফিউজন সৃষ্টি কৰিছে কাৰণ তেওঁলোকৰ নোটিছখনত প্ৰথমে লিখিছিলে যে সেলফ এটেস্টেড কপি লাগিব কিন্তু ইয়াত লিখিছে যে আপলোড অৰিজিনাল মাৰ্কশিট আৰু গ্ৰেড শিটস অনলি আৰু ইয়াত মানে অৰিজিনাল মাৰ্কশিট আৰু গ্ৰেড শিট বিলাক আপলোড কৰিবলৈ কৈছে তাৰ পিছত ইয়াত লিখিছে প্লিজ ইগনোৰ ইফ ইউ হেভ অলৰেডি ডান গতিকে মই অলৰেডি কৰা আছিল গতিকে মোৰ দৰে আপোনালোকেও যদি অলৰেডি এইগিটা স্টেপ কৰি থৈছে কি স্টেপ একাডেমিক ডিটেইলছটো খালি ৰখা নাই তাত কোৱালিফিকেশনত ব্যাচেলাৰ ডিগ্ৰী দিছে নেক্সট কৰিছে আপোনালোকে সেমিষ্টাৰ ওয়াইজ মাৰ্কস খিনি দিছে এড নিউ বাটন ক্লিক কৰি তাৰ পিছত কনভাৰ্জন ফৰ্মুলা দিছে তাৰ পিছত কনভাৰ্জন ফৰ্মুলাৰ যিখন নোটিছ বা মাৰ্কশিটৰ পাছফালে থকা যেটো ফৰ্মুলা হেতু যদি দিছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াত গৈ যদি এগ্ৰিগেট পাৰ্সেন্টেজ ইত্যাদি দিছে আৰু অৰিজিনাল মাৰ্কশিট গ্ৰেড শিট ইত্যাদি আপলোড কৰিছে তেতিয়া হলে এই মেইলটো আপোনালোকে ইগনোৰ কৰিব পাৰে আৰু যদি এটো এতিয়ালৈকে কৰা নাই ইয়াৰে কোনোবা এটা স্টেপ যদি কৰা নাই তেতিয়া হলে আপোনালোকে এডিট অপচনত গৈ এখিনি কৰি লব পাৰে ইমেইলটোত ভয় খাব লগা একো নাই হেতুই প্ৰথমতে দেখি মই ভয় খাইছিলো কিন্তু লাষ্টত এটো আছে যে প্লিজ ইগনোৰ ইফ ইউ হেভ অলৰেডি ডান হেতু তাৰ পিছত দ্বিতীয় কথাটো হৈছে যে তেওঁলোকে সকলো প্ৰগ্ৰাম ইয়াত লিখা আছে সকলো প্ৰগ্ৰামৰ কাৰণে যেটো অনলাইন এপ্লিকেশনৰ লাষ্ট
ডেট সেইটো 30 আগষ্টলৈকে বহাইছে গতিকে আপোনালোকে যদি এতিয়ালৈকে কৰা নাছিলে তেতিয়াহ'লে দিন এটা পাইছে মানে কি কয় আপোনালোকে সময় অলপ পাইছে তাৰপিছত কি কোৰ্স আছে সেইটো বহুতে প্ৰশ্ন কৰি আছিল মোক যোৱা লাষ্ট ভিডিওটোত গতিকে সেইটো এবাৰ কৈ দিছো ইয়াত আছে আপোনাৰ ইন্টিগ্ৰেটেড বিএসসি বিএড এটো মানে হাই সেকেন্ডাৰী পাছ কৰাৰ পাছত এটো পঢ়িব পাৰে তাৰপিছত 10 সেমিস্টাৰ ইন্টিগ্ৰেটেড এমএসসি ইন কোট আছে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স লাইফ সায়েন্সেস এটো হৈছে এইচএস পাছ কৰাৰ পাছত এটো এইচএস পাছ কৰাৰ পাছত ইন্টিগ্ৰেটেড এমএ ইন ইংলিশ তাৰপিছত ইন্টিগ্ৰেটেড এমকম আছে এটো এইচএস পাছ কৰাৰ পাছত তাৰপিছত এটো আমাৰ ডিগ্ৰী পাছ কৰাৰ পাছৰখিনিৰ কাৰণে 4 সেমিস্টাৰ টকা এমএ কি সাবজেক্টত আছে ইংলিশ লিঙ্গুইস্টিক্স এন্ড ল্যাঙ্গুয়েজ টেকনোলজি কালচারাল স্টাডিজ সোশিयोलॉजी মাস কমিউনিকেশন এন্ড জার্নালিজম কমিউনিকেশন ফর ডেভেলপমেন্ট হিন্দি সোশ্যাল ওয়ার্ক এডুকেশন এন্ড আসামিজ এইকিটা সাবজেক্টত এমএ কৰিব পাৰে আৰু এমএসসি কোনকিটা সাবজেক্টত আছে ম্যাথমেটিক্স কেমিষ্ট্ৰি ফিজিক্স আৰু এনভায়ৰনমেন্টাল সায়েন্স তাৰপিছত এমসিএ আছে এলএলএম আছে এমকম আছে মাস্টাৰ অফ টুৰিজম এন্ড ট্ৰেভেল ম্যানেজমেন্ট আছে বিএডও আছে আৰু দুটা সেমিস্টাৰ থকা কিছুমান পিজি ডিপ্লোমা আছে কোট আছে ট্ৰান্সলেচন ইন হিন্দি তাৰপিছত ওমেন ষ্টাডিজ চাইল্ড ৰাইটস এন্ড গভৰ্নেন্স তাত এবছৰীয়া কোৰ্স হ'ব মানে আৰু এটো এবছৰীয়া সাৰ্টিফিকেট কোৰ্স এটা আছে হেতু হৈছে চাইনিজ প্ৰগ্ৰামত তাৰপিছত ৰিজাৰ্ভেশন আৰু যেটো ৰিলেক্সেশন হেতু গভৰ্নমেন্ট অফ ইন্ডিয়াৰ ৰুলছ হিচাপে মানে ওবিসি এসটি এসসি ক্যাটাগৰী পিডব্লিউডি কোটা এটসেট্ৰা বিভিন্ন যেটো আমাৰ ৰিজাৰ্ভেশন জেনাৰেলি থাকে হেকিটাতে আছে স্পোর্টস কোটাও আছে মই এটা কমেন্ট পাইছিলো স্পোর্টস কোটাৰ ভিতৰত তাতে ইয়াতে লিখা আছে যে স্পোর্টস কোটা কাৰ কাৰণে আছে The university reserved 5 seats with not more than 1 seat per department on supernumerary basis for the candidates who have participated in national international sports events. However, they will have to satisfy the prescribed eligibility criteria. Eto sports quota karone apnaloke national ba international sports eventot participate koribo lagibo tetiahe mane sports quota karone apply koribo paribo aru yar undert 5 ta seat ase আৰু এপ্লিকেশন ফিজটো হৈছে সকলোৰে কাৰণে 800 টকা কিন্তু আপুনি যদি এসটি এসসি বা পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়া হলে 400 টকা আৰু ইম্পৰ্টেন্ট ডেট হেয়া লাষ্ট ডেটটো 30 আগষ্টলৈকে বহাইছে তাৰপিছত পিএইচডি কাৰণে মই প্ৰশ্ন পাইছিলো লাষ্ট ভিডিওৰ কমেন্টত আৰু পিএইচডি কি ডিপাৰ্টমেন্টত আছে কেমিকেল সায়েন্সেস এনভায়ৰনমেন্টাল সায়েন্স মলিকুলাৰ বায়োলজি এন্ড বায়োটেকনলজি ম্যাথমেটিক্যাল সায়েন্সেস আৰু ফিজিক্স তাৰপিছত ইঞ্জিনিয়াৰিংৰ এইকেইটা সাবজেক্টত আছে তাৰপিছত মেনেজমেন্ট সাৰ্ভিসৰ এইকিটাত আছে আৰু আমাৰ যেটো হিউম্যানিটিজ আৰু সোশ্যাল সায়েন্সৰ আন্ডাৰত ইংলিশ হিন্দি মাস কম সোশিয়োলজি আৰু সোশ্যাল ওয়াৰ্ক এইকিটাত পিএইচডি আছে আৰু পিএইচডিৰ যেটো এডমিশন হেতু হ'ব একাডেমিক পাৰফৰম্যান্স ক্লাস 10 ৰ পৰা মাৰ্কস চাব তাৰপিছত স্টেটমেন্ট অফ পাৰপজ এসওপি এন্ড অনলাইন কোৱেশ্চনছ হেতু কেনেকৈ দিব ইমান আইডিয়া নাই কিন্তু হেতু কৰিব লাগিব আৰু পাৰ্সোনাল ইন্টাৰভিউ গতিকে এটো মানে মেৰিট বেসিছত হ'ব প্লাস পাৰ্সোনাল ইন্টাৰভিউ আৰু কিবাকিবি হ'ব এটো মানে এন্ট্ৰেন্স নহয় হাউএভাৰ এটা এক্সেপশন আছে হেতু হৈছে যে যি সকল ক্যান্ডিডেটৰ অলৰেডি নেট স্লেট ইত্যাদি আছে লগতে গেটও আছে কিছুমান সাবজেক্টত যেহেতু গেট কন্ডাক্ট কৰিছিলে যি সকলৰ নেট স্লেট গেট এমফিল ইত্যাদি আছে তেওঁলোকে এই ডাইৰেক্ট মানে পাৰ্সোনাল ইন্টাৰভিউত বহিব পাৰিব তাৰপিছত আহো আমাৰ যেটো লগইন কৰাৰ পিছত এটো ওলাই আপোনালোকে নতুন এপ্লিকেশন কৰিবলৈ এই নিউ এপ্লিকেশনটোত যাব লাগিব আৰু ইম্পৰ্টেন্ট যেটা স্টেপ তাৰে প্ৰথমটো হৈছে যে আপোনালোকে এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিব লাগে তাত কি আপলোড কৰিব লাগে ক্যাটাগৰী সাৰ্টিফিকেট তাৰপিছত আন্ডাৰটেকিং ডকুমেন্টছ এইবিলাক আপলোড কৰিব লাগে তাৰপিছত কমপ্লিট এলিজিবিলিটি চেক আৰু আপলোড ডকুমেন্টছ কম্পালসৰি ইয়াত সকলো এডুকেশনাল ৰিলেটেড ডকুমেন্টছ লাগে যেনে মাৰ্কশিট পাছ সাৰ্টিফিকেট এনি আদাৰ ডকুমেন্টছ ইফ এপ্লিকেবল মই যে কৈছিলো আগৰ ভিডিওটোত যে আপোনালোকে দুবাৰ আপলোড কৰিব লগা হ'ব প্ৰথম যেটো আপলোড কৰিব হেতু হ'ব ক্যাটাগৰী ডকুমেন্টছ খিনি বা আন্ডাৰটেকিং ডকুমেন্টছ খিনি এখিনি সকলোৰে কাৰণে কম্পালসৰি আৰু এখিনি কৰাৰ পাছত আকৌ আপোনালোকে আহিব ইয়াত হেতু হৈছে আপলোড ডকুমেন্টছ কম্পালসৰি মানে দুটা সেটৰ ডকুমেন্ট আপলোড কৰিব লাগিব প্ৰথমত আন্ডাৰটেকিং খিনি আৰু সেকেন্ড সেটটোত আপোনালোকৰ যেটো মাৰ্কশিট আছে ক্লাস 10 ৰ পৰা আৰম্ভ কৰি হেখিনি ইয়াত আপলোড কৰিব লাগিব আৰু এলিজিবিলিটি চেক যেটো আছে হেতু এটা কম্পালসৰি হেতু মানে আপোনাৰ কোৰ্সটো কাৰণে এলিজিবল হয় নে নহয় হেতু কাৰণে আপলোড কৰিব লাগিব তাৰ পিছত ইয়াত লিখিছে যে ইউ আৰ ৰিকুৱেষ্টেড
টু থৰলি চেক দ্য একাডেমিক ডিটেইলছ এটাচমেণ্ট ইত্যাদি কাৰেক্টলি মানে শুদ্ধকৈ কৰিব আৰু সেইটোৱে কৈছে আৰু 21 তাৰিখলৈকে যিসকলে মানে অলৰেডি আপোনাৰ ফিল আপ কৰিছে তেওঁলোকৰ কাৰণে কিবা যদি খেলিমেলি হৈ গৈছিলে বা কিবা কিবি যদি থাকি গৈছিলে 21/8/2021 মানে 21 আগষ্টলৈকে তেওঁলোকে ফৰ্মখন এডিট কৰিব পাৰিব। এয়া চাওক আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম তাতে এইখন আছে ইয়াতে ভিউ অপশ্যনটো আছে ছেকেণ্ডত মোৰ এইটো ইয়াত এডিট অপশ্যনটো আছে আপোনালোকে যিখিনি আপোনাৰ আণ্ডাৰটেকিংখিনি আছিলে কেটেগৰী যদি কিবা বিলং কৰে তেতিয়া কেটেগৰী আণ্ডাৰটেকিং নাইবা যদি আপোনালোকে এক্সাম পাছ আৰু এপিয়াৰ যিখন আণ্ডাৰটেকিং সেইটো এই এডিট অপশ্যন গৈ ষ্টেপ 4ত আপলোড কৰিব লাগিব তাত মাৰ্কশ্বিট আপলোড কৰিব নালাগে মাৰ্কশ্বিট আপলোড কৰিব লাগিব এই 2 নম্বৰটোত মানে ক'ত আপলোড ডকুমেণ্টছ কম্পালচৰিলি বুলি যেটো আছে এইখিনিত মাৰ্কশ্বিট আপলোড কৰিব লাগিব তাৰপিছত থাৰ্ড ষ্টেপটোত আপোনালোকে যেটো এলিজিবিলিটি ডিটেইলছ হেতু চেক কৰিব লাগিব আৰু এটো চেক কৰাৰ পাছতে এই গুটেকিটা ষ্টেপ হোৱাৰ পাছতে ইয়াত পেমেন্ট অপশ্যন আহিব আৰু পেমেন্ট কৰাৰ পাছত পেমেন্ট ৰিসিপ্ট পাব তাৰপিছত এগ্ৰিগেট পাৰ্চেন্টেজক লৈ বহুত মানে কনফিউজন আছিল মই যি কৰিছো আপোনালোকক হেতু ভালকে কৈ দিছো এগ্ৰিগেট পাৰ্চেন্টেজ ইন ব্যাচেলাৰ্ছ ডিগ্ৰী উইথ অনাৰ্ছ অৰ মেজৰ মানে এটোত মই অকল মোৰ মেজৰৰ যেটো এগ্ৰিগেট পাৰ্চেন্টেজ হেতু ধৰিছো মানে ওভাৰঅল যদি যেটো পাৰ্চেন্টেজ ধৰো হেতু ধৰা নাই মোৰ আমাৰ 6 সেমৰ ৰিজাল্ট দিয়া নাই গতিকে 5th সেমলৈকে মেজৰত কিমান পাৰ্চেন্টেজ হৈছে মানে মেজৰ টোটাল মাৰ্ক কিমান আৰু মেজৰ টোটাল পাৰ্চেন্টেজ কিমান আছে হেতু ধৰিছো হেতু হৈছে আপোনাৰ টোটাল পাৰ্চেন্টেজ টো 100 এ হ'ব আৰু 100 ৰ ভিতৰত মোৰ 5th সেমলৈকে মেজৰ সিজিপিএ টো আছে 9.3 গতিকে 9.3 লগত আমাৰ কনভাৰ্জন ফৰ্মুলাটো হৈছে যেটো সিজিপিএ * 10 গতিকে 5th সেমৰ পাৰ্চেন্টেজ টো হ'ব ইকুইভ্যালেন্ট পাৰ্চেন্টেজ হ'ব 93 গতিকে এটো দিছো আৰু টোটাল এগ্ৰিগেট মাৰ্ক কিমান হ'ব তেতিয়া হলে আমাৰ মেজৰত 12খন পেপাৰ আছিল গতিকে এগ্ৰিগেট টোটাল মাৰ্ক হৈছে 1200 আৰু 1200ৰ 93% মানে 1200ৰ 93% মানে আছে 3116 আৰু দুইটাতে এলিজিবিলিটি ইয়েস আছে কাৰণ আমাৰ মই যেটো কোৰ্সৰ কাৰণে এপ্লাই কৰিছো তাত আপোনাৰ মিনিমাম যেটো পাৰ্চেন্টেজ লাগে মেজৰ থাকিলে হেতুত মেজৰ সাবজেক্টত 45% থাকিলে হয় আৰু মোৰ যেহেতু 45 তকৈ বেছি আছে হেতু কাৰণে ইয়াত ইয়েস আহি গৈছে এটো বেছি বিশেষ টান নহয় এটো জাস্ট মানে আপোনালোকৰ যেটো মেজৰ সিজিপিএ আছে হেতু লগত হেতুৰ পৰা মানে আপুনি পাৰ্চেন্টেজটো উলিয়াই ল'ব লাগিব এগ্ৰিগেট পাৰ্চেন্টেজ আৰু তেওঁলোকৰ যেটো মানে গুটেই টেষ্ট ইউনিভাৰ্সিটি ফৰ্ম ফিলআপৰ যেটো প্ৰসেস হেতু আপডেট কৰি থাকে গতিকে মানে কি কৰিব লাগে হেতু আপোনালোকে ভালদৰে মানে ফিলআপ কৰা টাইমত পঢ়ি চাব তাৰ পিছত বহুত কোৱেশ্চন খুদিছিল যে 5th সেমৰ ৰিজাল্ট দিয়া নাই তেওঁলোকে আপলোড মানে এপ্লাই কৰিব পাৰিব নে নোৱাৰিব ইয়াত লিখা আছে সব It is clarified that in case of results of the pre-final semester, মানে 5th semester result যদি already declare কৰা নাই তেতিয়া হলে আৰু ফাইনাল সেমিষ্টাৰৰ এক্সামো হোৱা নাই তেতিয়া হলেও মানে ক্যান্ডিডেট বিলাকে এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰে তেতিয়া কি তেওঁলোকে আপলোড কৰিব লাগিব however the candidate will have to submit mark sheets of at least first to fourth semesters of BA BCom BSc etc যদি মানে 4th সেমলৈকে মাৰ্কশিট আছে হেখিনি দিও আপোনালোকে এতিয়া সদ্যহতে মানে এপ্লাই কৰি থব পাৰিব কিন্তু ইয়াত দিছে যে however they will have to submit the mark sheets or grade cards of the final or pre-final semester as given below before the date of personal interview for preparation of merit list মানে সদ্যহতে আপোনালোকে 4th সেমলৈকে দিলেও হল কিন্তু পাৰ্সোনাল ইন্টাৰভিউ আগে আপোনালোকক হয়তো এডিট অপচন দিব যেতিয়া যেনেকৈ এতিয়া আমাক দিছে সেইটো দিয়াৰ পাছত আপোনালোকে হয়তো মানে 5th সেমলৈকে মিনিমাম 5th সেমলৈকে আৰু যদি 6th সেমৰ পাইতো ভালে হেতু আপলোড কৰিব লাগিব আৰু 5th সেম বা 6th সেমলৈকে দিলে কিয় হল কাৰণ মানে 5th সেম আৰু 6th সেমৰ ভিতৰত আপোনালোকৰ যেটোই মাৰ্কস হাই যেটোতে বেছি নম্বৰ পাইছে হেতু আপোনালোকক হেতুহে কনসিডাৰ কৰিব মানে মেৰিট লিষ্ট আপলোডৰ কাৰণে আৰু পাৰ্সোনাল ইন্টাৰভিউটো কেতিয়ালে হ'ব 3rd উইক অফ সেপ্টেম্বৰত হ'বগে পাৰ্সোনাল ইন্টাৰভিউটো আৰু এক্সাক্ট ডেট জিবিলাক হ'ব পাৰ্সোনাল ইন্টাৰভিউৰ কাৰণে সেইবিলাক মানে আপোনালোকক জনোৱা হ'ব ওয়েবসাইটটো চেক কৰি থাকিলে হ'ল আৰু কোনোবা এটা নহয় হেতু হৈছে আপোনাৰ MSc Mathematics must be submitted by 10 September যিসকলে MSc Mathematicsৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে 10 সেপ্টেম্বৰৰ আগতে মাৰ্কশিট বিলাক সাবমিট কৰিব লাগিব আৰু MSc Mathematicsৰ কাৰণে কোনো ধৰণৰ পাৰ্সোনাল ইন্টাৰভিউ নহয় কমপ্লিটলি মেৰিট বেচিছ হ'ব কিন্তু বাকি বিলাকৰ কাৰণে মেৰিট বেচিছৰ লগতে পাৰ্সোনাল ইন্টাৰভিউ থাকিব মানে নম্বৰ চাব প্লাস আপোনালোকৰ পাৰ্সোনাল ইন্টাৰভিউত পাৰফৰম্যান্সও চাব গতিকে আজিলে ইমান আছিল আৰু আপোনালোকৰ যদি কিবা খুদিব লগা আছে কমেন্ট সেকশনত খুদিব পাৰে যিমানখিনি
মানে পাৰোঁ জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।